ৰাজ্যজুৰি অব্যাহত ৰঙালীৰ উৎসাহ আজি নাঙলৰ বিহু ঘৰে ঘৰে হুঁচৰি পৰিৱেশন কৰি গৃহস্থক আশীৰ্বাদ দিছে হুঁচৰি দলে টিংখাঙৰ গেলা দিচাং গাঁৱত এইবাৰ ঘৰে ঘৰে হুঁচৰি পৰিৱেশন কৰাৰ পৰিৱৰ্তে নামঘৰত হুঁচৰি পৰিৱেশন কৰিছে গেলা দিচাং গাঁৱৰ বৰনামঘৰত সকলো পৰিয়ালে শৰাই অৰ্পণ কৰি গ্ৰহণ কৰিছে আশীৰ্বাদ নামঘৰৰ চৌহদত ককা আইতা পুত্ৰ বোৱাৰী নাতি নাতিনী সকলোৱে নাচিছে বিহু ঢোলৰ সেৱে সেৱে এতিয়া নাচি বাগি আনন্দত আত্মহাৰা সকলো আমি বিগত 10 বছৰৰ পৰা আমি এই ধৰণে আমি গেলাদিচাং বৰনামঘৰত 3 দিনীয়া কাৰ্যসূচী আমি গোটেই জ্ঞাতি বৰ্গৰ পৰা আমাৰ 97 বছৰ জ্ঞাতি আছে গোটেইৰ পৰা এনেকৈ আমি 3 দিনীয়াকৈ বিহু অনুষ্ঠান পাতি গোটেইৰ পৰা আমি সহায় লোৱাৰ ব্যৱস্থা কৰিছোঁ এইবছৰ আমি চোতাল বিহু পৰিকল্পনা লৈছিলোঁ যিহেতু আগত ইলেকশ্যন আছে সেইকাৰণে এইবাৰো আমাৰ এনেধৰণে কাৰ্যসূচীখন চলাই গ'লোঁ আৰু অহা বছৰলৈ আমি ঘৰে ঘৰে বিহু গোৱাৰ সিদ্ধান্ত লৈছোঁ কিয়নো নহ'লে নতুন প্ৰজন্মই তাৰমানে চোতাল বিহুবিলাক পাহৰি যাব গতিকে এই বছৰটো আমি এনেধৰণে পালন কৰিলোঁ অহা বছৰটো আমি আকৌ ঘৰে ঘৰে বিহু মৰা আজি আমাৰ 40 ঘৰ মানুহে দিছে যোৱা দিন আগৰ দিনটোত আমাৰ 22 ঘৰ দিলে তাৰ আগৰ দিনা আমাৰ 35 ঘৰ আজি আমাৰ 40 ঘৰ মানুহ ভৰাই দিছোঁ আমাৰ টোটেল আছে 100 ঘৰ মানুহ 100 ভিতৰত মানে আমাৰ 3 দিন হ'ল প্ৰথম দিনাখন 30 ঘৰ দিছে তাৰপাছত বাকীখিনি আজি আমাৰ 40 ঘৰ ভৰাই দিয়া আছে এনেকুৱা নাছিলে আমাৰ এই যোৱা বছৰ এই বছৰ মানে যোৱা বছৰৰ পৰা আমি এইটো কৈছোঁ মানে কি হয় আমাৰ আনকালে বহুত সময় লয় আমিও ধৰক ফুৰিব যাব পৰা দিগদাৰ হয় আমাৰ বাই ভনী গ'লে আমাৰ দিগদাৰ সময়টো বেছি হৈ যায় সেইটো কাৰণে আমি মানে ৰাইজে সিদ্ধান্ত লোৱা যে 3 দিনে বিহু কৰিম আমি কিন্তু আমাৰ যিমান জ্ঞাতি আছে সকলোৱে সহায় দিয়ে মানে কি হয় প্ৰত্যেক ঘৰত যিমানখিনি আমাৰ ইয়াত যিমান জ্ঞাতি আছে প্ৰত্যেক ঘৰত যাবলৈ সম্ভৱ মানে সেইটো কাৰণে ইয়াত আজি 3 দিন যিমান 100 ঘৰ মানে প্ৰত্যেক ঘৰত প্ৰত্যেক সদস্য আমাৰ আজি উপস্থিত হয় মৰাণৰ পৰা ৰাজু বিশ্বাৰ প্ৰতিবেদন এনিভাৰত 24 চৰলাগেটো Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.